কি খবৰ ভিডিঅ'টো আচলতে ৰাতিপুৱাই আমাৰ মায়ে ধুনীয়াকৈ আজি বনাই দিছে। মই আচলতে ব্ৰেকফাষ্ট বোলা শব্দটো মোৰ গুৰিত নাই, মই নাখাওঁ। ৰাতিপুৱা খালি চাহ খাওঁ। এইটো বনাই দিছে কাবেলি বুটৰ, এইটো কি কয় চলে। তাৰপিছত এয়া মজা আছে, আমলেট এটা বনাই দিছে, পুৰি দি দিছে 3টা, মজা আছে বনাই দিছে। কি সুন্দৰ বনাইছে, আপোনালোকে ভাল পায়নে এনেকৈ? মায়ে বনাইছে ৰাতিপুৱাই আশীৰ্বাদ আটা, দোকানৰ পৰা অনা কণী, এইবোৰ চব দোকানৰে বাৰু। ইয়াত আৰু লোকেল মাল, খালি ধনিয়াকেইডাল আছে। মজা আছে বনাই দিছে। এতিয়া খাইছোঁ, মজাছে বনাই দিছে। চব্জিটো কিন্তু বিৰাট ধুনীয়া লাগিছে। মায়েও খাই আছে, এফালে মাক দেখাবলৈ মনা কৰিছে। আমাৰ মায়ে বনাই থকা যে দেখে, মা খাদ্যত এটা বস্তু আছে আকৌ, জ্বলা নাথাকে। মায়ে জ্বলা নাখায়। আৰু 2 নম্বৰ কথা, আদা নহৰুহে মছলা থাকে, বেলেগ কেতিয়াবা জিৰা অকণ দিয়ে, বেলেগ মছলাৰ ভাণ্ডাৰ নাই। গতিকে এনেকৈ বনাই খাই খুব ভাল পাওঁ, হয় নহয়? মজা হৈছে। ঠিকে আছে। মোৰ হিচাপত বহুতে খাই ভাল পায় নিশ্চয় এনেকৈ। আমলেট, পুৰি চব্জিৰ ওপৰত কিবা এষাৰ ক'বা নি? মায়ে ক'বা। এতিয়া ক'বলৈ দিন নাই আৰু, আমাৰ ক'বলৈ দিন নাই আৰু। নতুন প্ৰজন্মৰ লগত আমি নিমিলোঁ। বাহ, দেখুৱাইছোঁ আছে। মায়েও মোৰ লগত খাই আছে। কি ক'বা? পুৰি চব্জি বনালা? পুৰি চব্জি বনালোঁ। নতুন প্ৰজন্মৰ লগত নিমিলিবও পাৰে, কিন্তু আমাৰ মনত এইটো খানা ভাল। আমি বৰকৈ মছলা পাতি ইউজ নকৰোঁ। আদা নহৰু দিওঁ, পিঁয়াজ অকণমান দিওঁ তেলত, আৰু তেনেকৈয়ে বনাওঁ চব্জি। মজা, বঢ়িয়া। ফিনিছ কৰি দিলোঁ। মজা আছে। গাখীৰৰ চাহ একাপ খাই দিম। গাখীৰৰ চাহ একদম পুৱাই। কিন্তু এটা কথা, ৰাতিপুৱাই সেই তেল দিয়া পুৰি চব্জি, গাখীৰৰ চাহ খাবলৈ মই উৎসাহিত কৰা নাই দেই, কিন্তু মই খাই দিছোঁ আজি, সেইকাৰণে দেখুৱাইছোঁ। থেংক ইউ।